সদায় আনন্দ কৰা, ৰিজয়েচ অলৱেজ বুলি লিখা আছে বাইবেলত। 1 থেছালনিকিয়া 5:16 লিখা আছে। আৰু আমি ফিলিপিয়া 4:4 পঢ়িলে পাওঁ, তোমালোকে প্ৰভুত সদায় আনন্দ কৰা বুলি কৈছে। আৰু গীতমালা Psalms নম্বৰ 37:4 লিখা আছে, জিহুৱাত আনন্দ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব। আমাৰ মনৰ কল্পনাবিলাক বহুত আছে, ডিজায়াৰবিলাক বহুত আছে। আমাক আশীৰ্বাদ লাগে, আমাৰ সন্তানবিলাক আশীৰ্বাদ হ'ব লাগে, আমাক ঘৰ বাৰী লাগে, আমাক টকা পইচা লাগে, আমাক ধন সম্পত্তি লাগে, আমাক সুখ লাগে, আনন্দ লাগে, আমাক ব্লেছিং লাগে ন, আমাৰ জীৱনবিলাক উজ্জ্বল হৈ যোৱা, চাইনিং হৈ যোৱাটো আমি বিচাৰোঁ। কিন্তু এই সকলো বস্তুবিলাক, আপোনাৰ ডিজায়াৰবিলাক, আপোনাৰ কল্পনাবিলাক কেতিয়া পাব বুলি কৈছে বাইবেলে? যেতিয়া আপুনি যীশুৰ লগত আছে আৰু যীশুৰ বাক্যমতে চলি গৈ আছে আৰু আপুনি ঈশ্বৰক সেৱা কৰে, তেতিয়াহ'লে আপুনি ঈশ্বৰত থাকি পেলাই আনন্দ কৰিবলৈ শিকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আপুনি যেতিয়ালৈকে ৰিজইচ নকৰে ঈশ্বৰৰ নামত, আপুনি সদায় দুখত থাকিব, বেজাৰত থাকিব, ঈশ্বৰ যে সেই কামবিলাক কৰিব নোৱাৰে, এনেকা চিষ্টেমত যদি আপুনি থাকে, তেতিয়াহ'লে আমাৰ জীৱনত আমাৰ মনৰ কল্পনা, আমাৰ ডিজায়াৰবিলাক, আমাৰ কল্পনাবিলাক, আমি যিটো ভাবি আছো আগন্তুক দিনত আমাৰ ফিউচাৰবিলাক ভাল হ'ব, সেই ফিউচাৰবিলাক কেতিয়াও আমি নাপাম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এইটো কাৰণে দাউদে এক্সপেৰিয়েঞ্চ কৰি পেলাই কৈছে, পলেও কৈছে, যীশুৰ লগত থাকিলে সদায় আনন্দ কৰিব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। যদি ঈশ্বৰৰ লগত থাকে, প্ৰভুৰ লগত থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনত আনন্দ থাকিব লাগে বুলি কৈছে। তেতিয়াহে আপোনাৰ ডিজায়াৰবিলাক, আপোনাৰ যি সিদ্ধান্তবিলাক, আপোনাৰ চিন্তাবিলাক, আপুনি ফিউচাৰত যি ভাবি আছে, মোৰ ফিউচাৰত ভাল হৈ যাওক, উজ্জ্বল হওক, দিনে দিনে উন্নতি হওক, এনেকা যদি আপুনি আপোনাৰ ডিজায়াৰবিলাক লৈ পেলাই চিন্তা কৰি আছে, তেতিয়াহ'লে আপুনি যীশুৰ লগত থাকি আনন্দ কৰিবলৈ শিকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। যদি আপোনাৰ লগত সেইটো আনন্দটো নাই, ঈশ্বৰে আপোনাক সেইটো আশীৰ্বাদ নকৰিব। কাৰণ আপুনি যীশুৰ লগত থাকি আনন্দই নকৰে। কাৰণ গোটেই ব্ৰহ্মাণ্ডটো যীশুৱে সৃষ্টি কৰিছে, গোটেই পৃথিৱীটো ঈশ্বৰে বনাইছে, আৰু সেই ঈশ্বৰৰ থাকি আপুনি আনন্দ কৰিব লাগিব যে সকলো বস্তু ঈশ্বৰৰ পৰা হয়, সকলো উত্তম বস্তুবিলাক স্বৰ্গৰ পৰা আহে, যীশুৰ নামত আহে। এইটো কথা আপুনি বিশ্বাস কৰিব লাগিব, আশা কৰিব লাগিব, ভৰসা কৰিব লাগিব, আৰু আনন্দ কৰিবলৈ শিকিব লাগিব। সেইটো কাৰণে মই সদায় দিনে দিনে আনন্দ কৰোঁ। যেতিয়াই মই 2013 চনত গোটেই বাইবেল পঢ়ি শেষ কৰি দিলোঁ, সেইদিনে গোটেই মোৰ পাপ, বেয়া স্বভাৱবিলাক গ'ল, বেয়া লগৰীয়াবিলাক গ'ল, আৰু সেই দিনৰ পৰা মোৰ জীৱনত আনন্দ আহিবলৈ ধৰিলে। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে এই আনন্দটো আমাৰ জীৱনত থাকিব লাগিব। যদি যীশুক আপুনি জানে, যীশুৰ লগত আছে, যীশুৰ বাক্যমতে চলি গৈ আছে, তেতিয়াহ'লে আপোনাৰ জীৱনত আনন্দ এটা থাকিব লাগিব যীশুৰ নামত। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে, মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়। যীশু খ্ৰীষ্টৰ ইচ্ছা যে তেওঁৰ আনন্দটো আমাৰ লগত থাকে, আৰু আমাৰ আনন্দবিলাকৰ সকলো সম্পূৰ্ণ, আমাৰ আনন্দবিলাক যেন সম্পূৰ্ণ হয় বুলি কৈছে। আপোনাৰ সন্তানবিলাক আশীৰ্বাদিত হোৱাটো যীশুও বিচাৰে। আপোনাৰ ধন সম্পত্তি নাই, আপুনি ধন সম্পত্তি পোৱাটো যীশুও বিচাৰে। আপোনাৰ ঘৰ বাৰী নাই, আপোনাৰ ঘৰ বাৰী হোৱাটো যীশুও বিচাৰে। আৰু আপোনাৰ জীৱনত শান্তি নাই, শান্তি হোৱাটো যীশু বিচাৰে। আপোনাৰ জীৱনত ডেভেলপ হোৱাটো যীশুও বিচাৰে। কিন্তু যীশুৱে এটা কথা কৈ আছে ওপৰৰ ফালে, মোৰ আনন্দ তোমালোকৰ লগত আছেনে বুলি কৈ আছে। প্ৰেইজ দ্য লৰ্ড। যাৰ লগত যীশুৰ আনন্দ থাকিব, যীশুৰ বাক্যৰ আনন্দ থাকিব, যীশুত বিশ্বাসৰ এটা আনন্দ থাকিব, যীশুত এটা ট্ৰাষ্ট কৰা, ভৰসা কৰা এটা বিশ্বাস থাকিব, তেওঁৰ জীৱনতহে সেই আপোনাৰ আনন্দৰ সকলো ডিজায়াৰবিলাক, কল্পনাবিলাক আপোনাৰ জীৱনত সম্পূৰ্ণ কৰিব যীশুৱে। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে গছবেল জন চেপ্টাৰ 15:11 কৈ আছে, মোৰ আনন্দ তোমালোকৰ লগত থাকিব লাগে বুলি যীশুৱে কৈ আছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আৰু পবিত্ৰ আত্মাৰ ফলটো হৈছে 3 নম্বৰ আনন্দ। প্ৰেইজ দ্য লৰ্ড। ৰিজয়েচ।
আৰু এই আনন্দই যদি আমাৰ লগত নাথাকে তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব পাৰে মোৰ লগত পবিত্ৰ আত্মা আছে, মোৰ লগত যীশু আছে? আপুনি কেনেকৈ ক'ব পাৰে? আপুনি ইয়াত থিয় হৈ যেতিয়া ঈশ্বৰৰ কথা ক'ব, আপোনাৰ আনন্দ মানুহবিলাকলৈ বৈ যাব লাগে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, আপোনাৰ প্ৰাৰ্থনাত এনেকুৱা এটা মানুহবিলাকৰ জীৱনত শান্তি সোমাই যাব লাগে, আনন্দ সোমাই যাব লাগে। ৱাও, ইমান মিঠাৰে প্ৰাৰ্থনা কৰিছে। প্ৰেইজ দ্য লৰ্ড। আৰু যেতিয়া আপুনি মানুহবিলাকক বুজাই, মানুহবিলাকৰ আগত কথা পাতে, যীশু চবতকৈ ডাঙৰ আছে আৰু যীশু কৰিব পাৰে, আৰু মোৰ জীৱনত ঈশ্বৰ আনন্দবিলাক পৰিপূৰ্ণ হৈছে, এই কথা যেতিয়া মানুহবিলাক শুনিব, তেতিয়া তেওঁবিলাকৰ জীৱনতো যীশুৰ আনন্দবিলাক ট্ৰান্সফাৰ হৈ যাব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটো কাৰণে গালাতিয়া 5:22 কৈছে, আত্মাৰ ফল 3 নম্বৰটোৱে হৈছে আনন্দ, ৰিজইচ বুলি কৈছে। স্বৰ্গত যে তোমালোকৰ নাম আছে তাৰ কাৰণে আনন্দ কৰিবা বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আজি আপোনাৰ লগত ধন সম্পত্তি নাই, টকা পইচা নাই, আপোনাৰ লগত ভাল আহাৰ খাবলৈ নাই, কিন্তু খাই আছে, ঈশ্বৰে আপোনাক দি আছে, আপোনাৰ ভোকত ৰখা নাই। কিন্তু আমি কি কৰিব লাগে? আমাৰ নাম যে স্বৰ্গত লিখা আছে বুলি কৈছে। ভূতবিলাকে যে তোমালোকৰ বহীভূত হয়, শয়তানবিলাকে যে তোমালোকৰ প্ৰাৰ্থনা কৰিলে পলাই যায়, তাত আনন্দ নকৰিবি বুলি কৈছে। কিন্তু তোমালোকৰ নাম যে স্বৰ্গত লিখা আছে তাৰ কাৰণে আনন্দ কৰিবা বুলি কৈছে। লুক চেপ্টাৰ 10:20 কৈছে। প্ৰেইজ দ্য লৰ্ড। সেইটো কাৰণে আমি আনন্দ কৰিব লাগে, আমাৰ নাম স্বৰ্গত লিখা আছে। আমিতো পৃথিৱীৰ মানুহ নহয়, আমি সেই স্বৰ্গৰ নাগৰিক হয়, ঈশ্বৰৰ সন্তান হয়। সেইটো কাৰণে আমি আনন্দ কৰিব লাগে। পৌলে এটা কথা কৈছে, আমি পাপী আছিলো আৰু আমি স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰিব আছিলে, কিন্তু ঈশ্বৰে আমাক অনুগ্ৰহ কৰিলে বুলি কৈছে সেই স্বৰ্গ ৰাজ্যত সোমাবৰ কাৰণে। এইটো কাৰণে ঈশ্বৰে যে আমাক অনুগ্ৰহ কৰিলে, এই কাৰণে আমি আনন্দ কৰা বুলি কৈছে, উল্লাস কৰা। ৰোমিয়া 5:2 কৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি পাপী আছিলো, আমি নৰকত গৈ আছিলো, আমি স্বৰ্গ যাব নোৱাৰে, কিন্তু প্ৰভু যীশু খ্ৰীষ্টই আমাক অনুগ্ৰহ কৰিলে। আমাৰ কাৰণে তেওঁ ক্ৰুচত জীৱন দি পেলাই আমাৰ কাৰণে তেওঁ পৰিত্ৰাণ আৰু অনন্ত জীৱনৰ পথ আমাৰ কাৰণে তৈয়াৰ কৰিলে, আৰু যীশু খ্ৰীষ্টৰ যোগেদি আমি স্বৰ্গ যাব পাৰো। এই কাৰণে আমি আনন্দ কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। যেতিয়া আপোনাৰ নাম স্বৰ্গত আছে আৰু যীশুৱে মোক অনুগ্ৰহ কৰিলে বুলি যেতিয়া আপুনি আনন্দ কৰিবলৈ ধৰিব, আৰু যীশুৰ আনন্দ মোৰ লগত আছে বুলি যেতিয়া আপুনি আনন্দ কৰিব ধৰিব, তেতিয়া সেই মানুহবিলাকক যীশুৱে ভাল পায়। প্ৰেইজ দ্য লৰ্ড। সেই মানুহবিলাক যীশুৱে ভাল পায়। তেতিয়াহে আপোনাৰ যিটো ডিজায়াৰ বিলাক আছে, আপোনাৰ কল্পনাবিলাক আছে, আপোনাক কি লাগে তাক ঈশ্বৰে দিব। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে যীশু খ্ৰীষ্টই কৈছে, তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে খোজাতেহে পাবা বুলি কৈছে। গছবেল জন চেপ্টাৰ 16:24 কৈছে, তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এইটো কাৰণে খোজা বুলি কৈছে। আৰু আপুনি চুপচাপ থাকিব, নুখুজি পেলাই থাকিব, এই ঈশ্বৰে চব জানে। আৰু কিছুমানে এনেকাই কয়, মোক কি লাগে, যীশুৱে চব জানে, মোক দিব, আৰু সি চুপচাপ থাকে, নুখুজে, প্ৰাৰ্থনা নকৰে, এলেহুৱা, এইটো কাৰণে সি নাপায়। কিন্তু যিবিলাকে কান্দি পেলাই প্ৰাৰ্থনা কৰে, ফাষ্টিং লয়, তেওঁবিলাকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনে, আৰু তেওঁবিলাকে যি খোজে যীশুৱে তেওঁবিলাকক দিয়ে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যীশুৱে তেওঁবিলাকক দিয়ে। এইটো কাৰণে আমি খুজিবৰ কাৰণে আলসী হ'ব নালাগে, প্ৰাৰ্থনা কৰিবৰ কাৰণে এলাহ হ'ব নালাগে। আপোনাক কি লাগে খুজিবা বুলি কৈছে যীশুৱে। আপোনাক কি বস্তু লাগে যে সেই বস্তু পালে আপুনি আনন্দ হ'ব, আপুনি খুজিবা বুলি কৈছে যীশুৱে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটো কাৰণে আমি খুজিবলৈ এলেহুৱা হ'ব নালাগে। এইটো কাৰণে সদায় যীশুৰ নামত আনন্দ কৰিবা। যিজনে ডিপ্ৰেশ্যনত থাকে, যিজনে হঠাৎ নিৰাশত থাকে, সেইজনে যীশুক নাজানে। কিন্তু যিজনে যীশুক জানে, তাৰ লগত যীশুৰ আনন্দ থাকে। আৰু যীশুৰ আনন্দ থাকিলে তেওঁ সদায় আনন্দ থাকিব, আৰু মানুহবিলাককো আনন্দ কৰাব পাৰিব, মানুহবিলাককো সি শান্তি দিব পাৰিব, মানুহবিলাকক সি ৰাস্তা দেখুৱাব পাৰিব, মানুহবিলাকক প্ৰাৰ্থনা দিব পাৰিব, মানুহবিলাকক সি গোটাব পাৰিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া।
আজি দাদাবিলাকক মই কৈছো, এই দাদা কেতিয়াবা আহিবাচোন প্ৰাৰ্থনা কৰিবলৈ। তেওঁবিলাকে বাৰ কৈছে দেই, কিমান বাৰ কৈছে, তাৰপিছত আজি আহিছে। প্ৰেইজ দ্য লৰ্ড। এই দাদা ফিলিপেকটো মই 3 বাৰমান মাতিৰে ৰেডিঅ' লৈ পেলাই নাহে ৰেডিঅ'টো দি দিলো। আজি এই ৰেডিঅ' লোৱা মানুহটো অহা নাই, কিন্তু এই ৰেডিঅ' লোৱা মানুহটো অহা নাই, এই ৰেডিঅ' মানুহ নোলোৱাটো আজি আহি গৈছে কিন্তু। প্ৰেইজ দ্য লৰ্ড। কিন্তু মই এদিন আৰু ৰিকুৱেষ্ট কৰি চাম পাষ্টৰক, আৰু এটামান দিয়ক আৰু বুলি ক'ম। তেওঁ পঢ়িব নাজানে দেই, তেওঁ বাইবেল পঢ়িব নাজানে, হ'লেও তেওঁ সদায় গীৰ্জা প্ৰাৰ্থনা গৈ আছে। আনন্দ একটা আছে দেই তাৰ লগত, ৰিজইচ একটা আছে যে যীশুক তেওঁ পালে আৰু যীশুৰ নামত তেওঁ আনন্দ হৈ থাকে। বাকী তেওঁৰ যিমান বোৱাৰী ল'ৰাবিলাক আছে চব যীশুক নাজানে, যীশুক গ্ৰহণ কৰা নাই, আৰু সেই তাৰ মাজতে তেওঁ যীশুক আৰাধনা কৰে, যীশুক ৱৰ্শ্বিপ কৰে, গীৰ্জা যায়, আহে। তেওঁ শান্তি আনন্দ, এটা যীশুৰ লগত থাকিলে যে আনন্দ, সেইটো তেওঁ দেখুৱাই দি আছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যীশুৰ লগত পৰিত্ৰাণ পোৱা মানুহ কেনেকৈ আনন্দত থাকে আৰু আশীৰ্বাদিত হয়, তাক তেওঁ সেই আন্ধাৰৰ মাজত তেওঁ দেখাই দি আছে। এদিন তেওঁবিলাক জানিবলৈ, এদিন বুজিবৰ কাৰণে এদিন তেওঁবিলাক এদিন বাধ্য হ'ব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু বাইবেলত কৈছে, ঈশ্বৰক বিচাৰোতা লোকৰ চিতি আনন্দ কৰক। যিবিলাকে ঈশ্বৰক বিচাৰি আছে তেওঁবিলাকৰ মন সদায় আনন্দ থাকিব লাগে বুলি কৈছে। যদি আপুনি নিৰাশা হৈ থাকিব, হতাশ হৈ থাকিব, বেমাৰী নিচিনা থাকিব, আনন্দ নাথাকে আপোনাৰ চেহেৰাত, কেনেকৈ মানুহবিলাকে আপোনাক ক'ব এই যীশুৰ লগত থাকি আনন্দ পায়, শান্তি পায়? এইটো কাৰণে আপুনি ৰাতিপুৱাই প্ৰাৰ্থনা কৰিব লাগে, গধূলি প্ৰাৰ্থনা কৰিব লাগে। যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, বাইবেল পঢ়িব, তেতিয়া আপোনালৈ আনন্দ আহিব। ৰাতি আপোনাৰ জীৱনত দুখ থাকিব পাৰে, ৰাতিপুৱাই কিন্তু আনন্দ আহে বুলি বাইবেলত লিখা আছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটো কাৰণে দাউদে কৈছে, একটাও বাইবেলৰ বাহিৰত কোৱা নাই, চব বাইবেলৰ পৰা লৈ পেলাই আনিছো, বাহিৰৰ পৰা বনাই পেলাই কোৱা নাই। ঈশ্বৰক বিচাৰোতা লোকৰ চিত মনে সদায় আনন্দ কৰিব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আপুনি আনন্দ কৰিব লাগে, যীশুৰ আশীৰ্বাদ মোৰ জীৱনত আহি আছে, যীশুৰ মেৰিকেল বিলাক মোৰ জীৱনত আহি আছে, মোৰ মিনিষ্ট্ৰী বিলাক বাঢ়ি যাব, মোৰ সন্তান বিলাক ব্লেছিং হৈ যাব, মোৰ ঘৰ বাৰী বিলাক চেঞ্জ হ'ব, মোৰ লাইফ চেঞ্জ হ'ব। এনেকা এটা আনন্দ হ'ব লাগে যীশুত থকা মানুহবিলাক। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু আপোনাক চাই মানুহবিলাকে আনন্দ হ'বলৈ ধৰিব। এইটো কাৰণে যীশুক বিচৰা মানুহবিলাক সদায় আনন্দ থাকিব লাগে। আনন্দৰে জিহুৱাৰ সেৱা কৰা বুলি কৈছে। আৰু ঈশ্বৰক ৱৰ্শ্বিপ কৰা মানুহবিলাক সদায় আনন্দৰে ৱৰ্শ্বিপ কৰিব লাগে। দাউদে আনন্দৰে ঈশ্বৰক ৱৰ্শ্বিপ কৰিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। একদম কাপোৰ চাপোৰ খুলি গৈছে। দাউদে যেতিয়া ৱৰ্শ্বিপ কৰিছে, তাৰ ৱাইফ, এটা কথা কৈ দিছো আপোনালোকে বেয়া নাপাব, তাৰ ৱাইফ যেতিয়া দাউদে ৱৰ্শ্বিপ কৰি আছিলে, দাউদক তাৰ ৱাইফে কৈছে, তুমি বলিয়া হৈছে নেকি? আৰু তুমি এনেকৈ নিলাজভাৱে কাপোৰ খুলি গৈছে তোমাৰ, তথাপি তুমি নাচি আছা, তুমি লাজ নাপায় নেকি? মানুহবিলাকৰ মাজত তেওঁ ঈশ্বৰৰ দাসক পোৱাৰ নিমিত্তে ঈশ্বৰে তাৰ গৰ্ব বন্ধ কৰি দিছে, আৰু জীৱনত সি সন্তান পোৱা নাই দেই। সেইকাৰণে পবিত্ৰ আত্মা পোৱা মানুহবিলাকক নিন্দাও কৰিব নালাগে, আৰু লিডাৰ্ছ বিলাকক নিন্দা কৰিব নালাগে। সেই দাউদৰ ৱাইফ আপুনি বাইবেলত পঢ়িব, জীৱনত সি সন্তান নাপালে, আৰু বাইবেলত লিখা আছে ঈশ্বৰে তাৰ গৰ্ব বন্ধ কৰিলে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। এইটো শিকিবলগীয়া কথা কৈ দিছো দেই। এইটো কাৰণে ঈশ্বৰক আৰাধনা কৰা মানুহবিলাক, ঈশ্বৰক ৱৰ্শ্বিপ কৰা মানুহবিলাক সদায় আনন্দৰে ৱৰ্শ্বিপ কৰিব লাগে, দাউদৰ নিচিনা। এনেকুৱা গান বিলাকো আছে, নাচি নাচি গাম আমি, মিলি জুলি গাওঁ আমি। দাউদে নাচি নাচি ফূৰ্তিৰে ঈশ্বৰক ৱৰ্শ্বিপ কৰিছে। একদম ট্ৰেইন ষ্টেচনত বহি থকা দুখীয়া মানুহবিলাক, ঘৰ বাৰী নথকা মানুহবিলাকৰ নিচিনা বহি থাকে, আনন্দ নাই, শান্তি নাই। ঈশ্বৰৰ কথা ক'লেও তেনেকা, প্ৰাৰ্থনা কৰিলেও তেনেকুৱা, ডিপ্ৰেশ্যন, হয় নাই? অশান্তি। কিয় অশান্তি? যীশু নাই নেকি আপোনাৰ লগত? গোটেই ব্ৰহ্মাণ্ডটো সৃষ্টি কৰা ঈশ্বৰ আপোনাৰ লগত নাই নেকি? আজি দুখ থাকিব পাৰে, কালি আনন্দ আহি আছে বুলি আপুনি আনন্দ কৰক না। প্ৰেইজ দ্য লৰ্ড। গীৰ্জা যাবলৈ আনন্দ কৰিব লাগে। ক'ত মানুহবিলাকে ফাষ্টিং লৈ আছে, সেইবিলাকত যাবলৈ আপুনি আনন্দ কৰিব লাগে। তাত আপুনি অন্তৰ্ভুক্ত হ'ব লাগে, সেইবিলাকত আপুনি সহভাগিতা হ'ব লাগে, সেইবিলাকত আপুনি তেওঁবিলাকৰ লগত মিলি প্ৰাৰ্থনা কৰিব লাগে।
ক'ত ৱৰ্শ্বিপ কৰি আছে তাত যাব লাগে বাইবেলে কৈছে য'ত ভোক আৰু পিয়াসেৰে প্ৰাৰ্থনা কৰে সেইবিলাকক খেদি যোৱা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটো কাৰণে ক'তবা প্ৰগ্ৰাম হলে আপুনি আনন্দৰে ঈশ্বৰক সেৱা কৰিবলৈ এই প্ৰগ্ৰাম বিলাকত যাব লাগে গিৰ্জা যাবলৈ এলেহুৱা হ'ব নালাগে প্ৰাৰ্থনা কৰিবলৈ এলেহুৱা হ'ব নালাগে আনন্দ হ'ব লাগে বুলি কৈছে গিৰ্জা যাবৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে প্ৰেইজ দ্য লৰ্ড এটো কাৰণে দায়ুতে লিখিছে বাইবেলত Psalms number 102 ত কৈছে ঈশ্বৰক সেৱা কৰা মানুহবিলাক আনন্দ কৰিব লাগে বুলি কৈছে praise the lord hallelujah আৰু বাইবেলত কৈছে আশাত আনন্দ কৰা বুলি কৈছে আপুনি যে আশা কৰি ইয়াত আহিছে মোৰ ফেমিলি বিলাক এদিন যিশুক জানক মোৰ সন্তান বিলাক ভাল হওক চাঙ্গাই হওক আপোনাৰ জীৱনত মেৰিকেল হওক মোৰ হাজবেণ্ড বিলাক ভাল হওক ভাল কাম পাওক আমিও ইয়াত আহি আছো এদিন আমাৰ মিনিষ্ট্ৰি বিলাক এদিন ডাঙৰ হ'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু আত্মাবিলাক ৰক্ষা কৰিব পাৰিম আৰু ডাঙৰ কাম কৰিব পাৰিম আৰু বিভিন্ন ঠাইত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰিম এটো কাৰণে আনন্দ হৈ থাকো যিশুৱে কালি মোক মাতিব নেকি আনন্দ হৈ থাকে ইউজ কৰিব মোক ঈশ্বৰে আনন্দ হৈ থাকে আজি নকৰিলে কি হ'ব কালি ঈশ্বৰে কৰিব কেতিয়াবা ভাবি থাকো ঈশ্বৰে ইংলিছ জনা ডাঙৰ লিখা পঢ়া মানুহবিলাকক ইউজ কৰিব নেকি যিশুৰ শিষ্যবিলাকক যেতিয়া চাইছো ঈশ্বৰে পবিত্ৰ আত্মাৰে যেতিয়া ইউজ কৰিছে এতিয়া তেওঁবিলাকৰ জীৱনত মেৰিকেল কৰিছে যেতিয়ালৈকে মেৰিকেল নকৰে তেতিয়ালৈকে মানুহবিলাক যিশুক গ্ৰহণ নকৰিব বিশ্বাস নকৰিব প্ৰেইজ দ্য লৰ্ড যেতিয়া আমাৰ ইয়াতো মেৰিকেল হৈ যাব নহয় এদিন মানুহবিলাক দৌৰি আহিব এটো কাৰণে বাইবেলত কৈছে আশাত আনন্দ কৰা বুলি কৈছে ৰোমিয়া 12:12 কৈছে এটো কাৰণে আমি যি আশা কৰি আছো সেইবিলাকত আমাৰ জীৱনত আহি আছে ঈশ্বৰে আশীৰ্বাদ কৰি আছে বুলি আমি আনন্দ কৰিব লাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড অব্ৰাহামে আশা কৰি আছিলে মোক ঈশ্বৰে সন্তান দিব এটা ঈশ্বৰে মোক কনান দেশত লৈ যাব ঈশ্বৰে মোক ব্লেচিং কৰিব পৃথিৱীত সকলো মনুষ্য জাতিৰ আদি পিতৃ মোক বনাব ঈশ্বৰে যি কৈছিলে তেওঁ 25 বছৰ পাছত তেওঁ কৰিছে তেওঁ আশা কৰি পেলাই হেতু প্ৰাপ্ত হৈছে এটো কাৰণে আপুনি যে আশা কৰি আছে ভৰসা কৰিছে তাত আপুনি আনন্দ কৰিব লাগে বুলি কৈছে ইউবে ইমান বেমাৰ আছিলে তথাপিও তেওঁৰ এটা আশা আছিলে ঈশ্বৰে মোক চাঙ্গাই কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটো কাৰণে আপুনি আশাত আনন্দ কৰিব লাগে বুলি কৈছে আশাত আপুনি বেজাৰ কৰিব নালাগে দুখ কৰিব নালাগে যিশুৰ নামত মোৰ জীৱনত ব্লেচিং আহি আছে আপুনি যিশুৰ লগত থাকিলে আপুনি আশাত আনন্দ কৰিব লাগে বুলি কৈছে ধাৰ্মিক বিলাকৰ আশা আনন্দ বুলি কৈছে প্ৰভাৱ চেপ্টাৰ 10:20 ত কৈছে ধাৰ্মিক বিলাকৰ আশা আনন্দ বুলি কৈছে আনন্দজনক যদি আপুনি ধাৰ্মিক হয় যিশুৰ নামত ৰাইচিয়াছনেছ হয় আপুনি যদি সত্যতাত চলি আছে ঈশ্বৰৰ বাক্যত চলি আছে তেতিয়া হলে আপুনি আনন্দ কৰিব লাগে যদি আপুনি আনন্দ নকৰে আপোনাৰ হে আশা বিলাক কেতিয়াও পূৰ্ণ নহব আপোনাৰ আনন্দ যি বস্তুবিলাকত পাই পেলাই আপুনি আনন্দ হ'ব সেইবিলাক আপোনাৰ জীৱনত আশীৰ্বাদিত নহব এটো কাৰণে আপুনি আশাত আনন্দ কৰা বুলি কৈছে এটো কাৰণে আমি আনন্দ কৰিবলৈ এৰিব নালাগে সদায় যিশুৰ নামত আনন্দ কৰিব লাগে আমি আনন্দ কৰিবৰ কাৰণে আমি এৰিব নালাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ধাৰ্মিক লোকে আনন্দিত হৈ তেওঁত আশ্ৰয় ল'ব বুলি কৈছে বাইবেলত কৈছে ধাৰ্মিক লোকে আনন্দিত হৈ তেওঁত আশ্ৰয় ল'ব যদি আপুনি ধাৰ্মিক মানুহ হয় তেতিয়া হলে আপুনি ঈশ্বৰৰ লগত আশ্ৰয় লৈছে ঈশ্বৰৰ লগত বহতি কৰি আছে তেতিয়া হলে আপুনি আনন্দ কৰিব লাগে বুলি কৈছে ইংলিছত লিখিছে ট্ৰাষ্ট ইন হিম বুলি কৈছে বিশ্বাস কৰিব লাগে বুলি কৈছে যদি আপুনি বিশ্বাস কৰিছে যিশুৰ তেতিয়া হলে আপুনি আনন্দ কৰিব লাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আপোনাৰ আনন্দটো শেষ হ'ব দিব নালাগে পবিত্ৰ আত্মাটো নুমাই যোৱা নিচিনা হয় যদি আপোনাৰ জীৱনত আনন্দ শেষ হৈ গৈছে তেতিয়া হলে আপোনাৰ জীৱনত পবিত্ৰ আত্মা নুমাই গৈছে বাইবেলত কৈছে পবিত্ৰ আত্মাক নুনুমাবা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড এটো কাৰণে পবিত্ৰ আত্মা যদি আপোনাৰ লগত আছে আনন্দ আছে যিশু যদি আপোনাৰ লগত আছে আপুনি আনন্দত থাকিব আৰু যদি আপুনি ধাৰ্মিক হয় তেতিয়া হলে যিশুৰ নামত আপুনি আনন্দ কৰক আৰু আপুনি যিশুৰ নামত ববাহ কৰক যিশুৰ নামত চলক তেতিয়া হলে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব বুলি বাইবেলত কৈছে তোমাত আশ্ৰয় লোৱা সকলোৱে আনন্দিত হওক তুমি তেওঁবিলাকক ৰক্ষা কৰিছা যিশুৱে যে আমাক ৰক্ষা কৰিছে যাওঁতে আহোঁতে কাম কৰোঁতে বন কৰোঁতে
আমাক ৰক্ষা কৰে আমাৰ দাও কটাৰী আমি চলাই থাকো কিন্তু আমাৰ আঘাত প্ৰাপ্ত নহয় আমি যান বাহনত গাড়ী মটৰত গৈ থাকো কিন্তু ঈশ্বৰে আমাক এক্সিডেন্ট হ'ব নিদিয়ে আমাক নিৰাপত্তা দি ৰাখে আপোনাৰ সন্তানবিলাক স্কুল কলেজত গৈ থাকে তেওঁবিলাকক ঈশ্বৰে নিৰাপত্তা দি লৈ যায় আৰু লৈ আনে আৰু আপোনাক বেমাৰ আজাৰ পৰা সমস্যাৰ পৰা ঈশ্বৰে ৰক্ষা কৰে এটো কাৰণে আপুনি আনন্দ কৰা বুলি বাইবেলত লিখিছে তোমাৰ নাম প্ৰেম কৰা লোকে উল্লাস কৰক বুলি কৈছে যিবিলাকে যীশুৰ নাম ভাল পায় বুলি কৈছে যিবিলাকে ঈশ্বৰৰ নাম ভাল পায় বুলি কৈছে তেওঁবিলাকে উল্লাস কৰক ৰিজয়েচ কৰক বুলি কৈছে দাউদে কৈছে প্ৰেজ দ্য লৰ্ড যিবিলাকে যীশুৰ নাম ভাল পায় তেওঁবিলাকে আনন্দ কৰা ৰিজয়েচ বুলি কৈছে অলৱেজ বুলি কৈছে যদি আপুনি যীশুক ভাল পায় আপুনি সদায় আনন্দ থাকিব লাগে আৰু যদি আপুনি আনন্দ থাকে তেতিয়াহলে মানুহবিলাকলৈ আনন্দ বৈ যাব আপোনাক দেখি যীশুক আনন্দ কৰিবলৈ ধৰিব তেওঁবিলাকে হে ধাৰ্মিক বিলাক জিহুৱাত আনন্দিত হৈ উল্লাস কৰা আৰু যদি ধাৰ্মিক মানুহবিলাক হয় সদায় আনন্দ কৰিবা যীশুৰ নামত আপুনি যি বাইবেল পঢ়ি থাকে নহয় সেইবিলাক পঢ়ি থাকিলে আপুনি আনন্দ লাগি থাকিব ওয়াও ইমান ধুনীয়া কথা প্ৰেজ দ্য লৰ্ড আৰু যদি আপুনি বাইবেল পঢ়ি আনন্দ নাপায় তেতিয়াহলে আপোনাৰ দিগদাৰ আছে আপোনাৰ পবিত্ৰ আত্মা নুমাই গৈছে প্ৰেজ দ্য লৰ্ড আপুনি যীশুক আৰু ভাল পাবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু বাইবেল পঢ়িব লাগিব আৰু পাপ ক্ষমা বিচাৰিব লাগিব শয়তান খেদিব লাগিব তেতিয়া হলে আপোনাৰ জীৱনত আৰু পবিত্ৰ আত্মাৰ আনন্দ এটা আহিব প্ৰেজ দ্য লৰ্ড হালেলুয়া মানে ধাৰ্মিক মানুহবিলাক আনন্দ কৰিবলৈ এৰিব নালাগে বুলি কৈছে আনন্দ কেনেকৈ আহে বাইবেলত কৈছে বিশ্বাসৰ যোগেদি আনন্দ আহে বুলি কৈছে পল আৰু শিল এদিন ৰোম নগৰত তেওঁবিলাকে প্ৰচাৰ কৰিবলৈ গৈ আৰু তেওঁবিলাকে প্ৰচাৰ কৰাৰ সময়ত সেই ৰোমিয়া মানুহবিলাকে তেওঁবিলাক ধৰিলে যিটো আমি যীশুক নাজানো সেই যীশুৰ বিষয়ে তোমালোকে প্ৰচাৰ কৰে আৰু পল আৰু শিল বিলাকে তিমথি বিলাকে তেওঁবিলাকৰ মূৰ্তিবিলাকৰ বিষয়ে কৈছে যে এই মূৰ্তিবিলাক সেৱা পূজা কৰিব নালাগে এই কাৰণে তেওঁবিলাকে তেওঁক বান্ধিলে ধৰিলে ঠিকছে পিটিলে আৰু জেলত ভৰাই পেলাই থৈছে আৰু বান্ধি পেলাই থৈছে বুলি কৈছে আৰু 12 বাজি পল শিল তিমথি বিলাকে গান গাইছে আৰু গান গোৱা সময়ত জেলৰ দৰ্জা মুকলি হৈ গ'ল আৰু দৰ্জা মুকলি হৈ গ'ল আৰু সেই ফাটেকৰ দাৰোগা সেই বন্দীশালৰ দাৰোগা যিবিলাকে পৰ দি আছিলে পুলিচ বিলাক তেওঁবিলাকে সেই জেলৰ দৰ্জা মুকলি হোৱা দেখি পেলাই বন্দীয়াৰ বিলাক পলাই গ'ল বুলি তেওঁবিলাকে তৰোৱালেৰে নিজৰ ডিঙিটো কাটি ল'ব বিচাৰিছে তেতিয়া পলে কৈছে হেই তুমি নিজক আত্মঘাতী কৰিব নালাগে আমি জেলৰ ভিতৰতে আছো কাৰণ 12 বাজিত তেওঁবিলাকে মৰাৰ নিচিনা টোপনি গৈছিলে আৰু সেই মৰাৰ নিচিনা টোপনি যোৱাৰ সময়ত স্বৰ্গদূতে জেলৰ দুৱাৰবিলাক মুকলি কৰি দিছিলে ভূমিকম্প হৈছিলে আৰু তেতিয়া সেই দাৰোগাই সেই পুলিচে সেই বন্দীশাল পৰ দিয়া ব্যক্তিয়ে কপি আহি পেলাই পলৰ ওচৰত কৈছে সেই ভাইবিলাক বুলি কৈছে পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে বুলি কৈছে তেতিয়া পলে কৈছে পৰিত্ৰাণ পাবলৈ হলে যীশুক গ্ৰহণ কৰিব লাগে যীশুক বিশ্বাস কৰিব লাগে বুলি কৈছে তেতিয়া পল আৰু শিলে ভালকে যীশুৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু সেই দাৰোগাবিলাকে যীশুক বিশ্বাস কৰিলে গ্ৰহণ কৰিলে আৰু বাপ্তিস্ম ললে বুলি কৈছে আৰু ঘৰত লৈ গ'ল বুলি কৈছে ভাত খাবলৈ দিলে বুলি কৈছে পল শিল তিমথিক আৰু ইমান আনন্দ বুলি কৈছে তেওঁলোকৰ জীৱনত আহিলে বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া বাইবেলত লিখিছে যেতিয়া তেওঁলোকে যীশুৰ বাক্য শুনি পেলাই বিশ্বাস কৰিলে গ্ৰহণ কৰিলে বাপ্তিস্ম ললে আৰু যীশুৰ দাগবিলাকক ঈশ্বৰৰ দাগবিলাকক পাষ্টৰ মিছনাৰী বিলাকক খাবলৈ আহাৰ দিলে বুলি কৈছে তেতিয়া তেওঁবিলাকৰ ঘৰৰ সকলোৰ ওপৰত ইমান আনন্দ উল্লাস একটা ৰিজয়েচ আহিলে বুলি কৈছে এটো কাৰণে বিশ্বাসৰ যোগেদি আনন্দ আহে প্ৰেজ দ্য লৰ্ড হালেলুয়া যীশুৰ বাক্য শুনাৰ যোগেদি আপোনাৰ আনন্দ আহিব যীশুৰ বাক্যত বিশ্বাস কৰাৰ যোগেদি আপোনাৰ আনন্দ আহিব যেতিয়া আপুনি শুনিবলৈ এৰি দিব যেতিয়া আপুনি ঈশ্বৰৰ বাক্য পঢ়িবলৈ আপুনি এৰি দিব সেইদিনাই আপোনাৰ আনন্দ হেৰাই যাব কাৰণ আপুনি ঈশ্বৰৰ বাক্য শুনা এৰি দিছে ঈশ্বৰৰ বাক্যত আপোনাৰ এটা আশা নাথাকিব এটা বিশ্বাস নাথাকিব তেতিয়া আপোনাৰ আনন্দ দিনে দিনে কমি গৈ থাকিব আপোনাৰ বিশ্বাসটো দিনে দিনে কমজোৰ হৈ গৈ থাকিব আপোনাৰ পবিত্ৰ আত্মা লাহে লাহে নুমাই গৈ থাকিব যীশুৰ পৰা আপুনি দিনে দিনে আঁতৰি গৈ থাকিব এটো কাৰণে আমি ঈশ্বৰৰ বাক্য শুনাটো
কেতিয়াও এৰিব নালাগে যত যত ঈশ্বৰৰ মানুহবিলাকে কষ্ট কৰি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰে সেইবিলাকত গৈ পেলাই আমি যীশুৰ বাক্য শুনিব লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া এটো কাৰণে বিশ্বাসৰ যোগেদি আনন্দ আহে আৰু এদিন কান্দাগী ৰাণী কুশদেশীয় কান্দাগী ৰাণীৰ মন্ত্ৰী নপুংসক সাধাৰণ ভাষাত হিজৰা বুলি কয় আৰু সেই ব্যক্তিয়ে জেৰুজালেমত আহি পেলাই যিশুৱে ভাৱবাদী কিতাপ পঢ়ি পেলাই গৈ আছিলে আৰু তেওঁ বুজি পোৱা নাছিলে আইজিয়া চেপ্টাৰ 53 চেপ্টাৰটো পঢ়ি গৈ আছিলে পবিত্ৰ আত্মাই ফিলিপক ক'লে ফিলিপ তুমি আমুকা জাগাত যোৱা আৰু সেই নপুংসকে কান্দাগী ৰাণীৰ মন্ত্ৰী সেই নপুংসকে যিশয়া ভাৱবাদীৰ পুস্তক পঢ়ি পেলাই গৈ আছে তুমি গৈ পেলাই তাক বুজাই দিবা আৰু ফিলিপক পবিত্ৰ আত্মাই তাক উঠাই লৈ যায় হেলিকপ্টাৰৰ নিচিনা ডেমাপুৰত আছিলে গোলাঘাটত লৈ গ'ল একেবাৰে হেৰুৱাই লৈ গ'ল কষ্ট কৰিব নালাগে বাইবেলত দুইটাহে কথা আছে দেই এনেকুৱা পবিত্ৰ আত্মাই তেওঁবিলাক উৰাই পেলাই লৈ যায় বতাহত কোন আছে বাইবেলত কোনে ক'ব দুইজন ব্যক্তি আছে বাইবেলত হেলিকপ্টাৰ নিচিনা পবিত্ৰ আত্মাই উৰাই লৈ যায় কোনে ক'ব দুইজন ব্যক্তি বাইবেলত পবিত্ৰ আত্মাই তেওঁবিলাক এই ডেমাপুৰত থাকিলে গোলাঘাটত লৈ যায় উৰাই পেলাই লৈ যায় হা বাইবেলত কোন আছে আপুনি বাইকত যাব পবিত্ৰ আত্মাই তাক ডাইৰেক্ট লৈ যায় ইয়াৰ পৰা উৰাই পেলাই এক ছেকেণ্ডত পঞ্চাই দিয়ে দুইটা আছে বাইবেলত কোন আছে ইলিয়া আছে আৰু নম্বৰ 2 ফিলিপ প্ৰেজ দ্য লৰ্ড ফিলিপক এই জাগাৰ পৰা সেই জাগাত ওলাই যায় বুলি কৈছে প্ৰেজ দ্য লৰ্ড ফিলিপে গ'ল আৰু সেই নপুংসকক ক'লে তুমি যি কিতাপ পঢ়িছে বুজি পাইছেনে বুলি কৈছে বুজি পোৱা নাই বুলি কৈছে আপুনি কোনোবাই যদি বুজাই দিয়ে মই বুজি পাম বুলি মই বুজাই দিম বুলি ক'লে ফিলিপে আৰু ফিলিপে বহি পেলাই বুজাই দিলে আৰু বুজাই দিয়াৰ লগে লগে সেই নপুংসকে সেই কুশদেশীয়ৰ কান্দাগী ৰাণীৰ মন্ত্ৰীয়ে ক'লে মই বাপ্তিস্ম ল'ম বুলি ক'লে আৰু ওচৰতে পানী আছিলে ৰাস্তাৰ ওচৰতে কাষতে আৰু তেওঁবিলাক তাৰ পৰা নামিলে বাপ্তিস্ম ল'লে আৰু বাপ্তিস্ম লোৱাৰ লগে লগে সেই কান্দাগী ৰাণীৰ মন্ত্ৰী নপুংসকৰ জীৱনত ইমান আনন্দ আহিলে বুলি বাইবেলত লিখা আছে প্ৰেজ দ্য লৰ্ড বাইবেল পঢ়বিলাক নকওঁ আৰু ইমান আনন্দ আহিলে বুলি কৈছে যীশুক বিশ্বাস কৰাৰ পাছত ঈশ্বৰৰ বাক্য শুনিলে বিশ্বাস কৰিলে বাপ্তিস্ম ল'লে আৰু ইমান আনন্দ আহিলে বুলি কৈছে আৰু বাপ্তিস্ম দিয়াৰ লগে লগে ফিলিপক চাই নাপালে বুলি কৈছে দেই বাপ্তিস্ম দিয়াৰ লগে লগে সেই নপুংসকে ফিলিপক দেখি নাপালে পবিত্ৰ আত্মাই তাক হেৰুৱাই দিলে উৰাই পেলাই লৈ গ'ল ইটো দেশৰ পৰা বেলেগ দেশত ওলালে বুলি কৈছে অস্তুত নগৰত ওলালে বুলি কৈছে বাপৰে প্ৰেজ দ্য লৰ্ড পবিত্ৰ আত্মাই হেলিকপ্টাৰ নিচিনা লৈ যায় তেওঁবিলাকক উৰাই পেলাই লৈ যায় বতাহত হেৰুৱাই পেলাই লৈ যায় শক্তিমানতহে কামৰা স্কিলবিটক হেৰাই যোৱা দেখিছিলো বাইবেলতো আছে এইটো সঁচা ৰিয়েল হয় প্ৰেজ দ্য লৰ্ড আমাৰ পবিত্ৰ আত্মাই এনেকা কাম কৰিব পাৰে হালেলুয়া ইলিয়াও ইয়াত আছে বেলেগ জাগাত উৰাই পেলাই পবিত্ৰ আত্মাই তাক লৈ যায় এইটো কাৰণে ইলিচাই কৈছে তোমাকতো ঈশ্বৰে ইয়াত আছে কালি ক'ত লৈ যাব কোনে জানে বুলি কৈছে আপোনাক বিচাৰিয়ে নাপায় বুলি কৈছে প্ৰেজ দ্য লৰ্ড এইটো কাৰণে যেতিয়া আপুনি ঈশ্বৰৰ বাক্য শুনিব বিশ্বাস কৰিব আপোনাৰ জীৱনত আনন্দ আহিব প্ৰেজ দ্য লৰ্ড উল্লাস আহিব ৰিজইচ এটা আহিব এইটো কাৰণে ঈশ্বৰৰ বাক্য শুনিব লাগে আপুনি পঢ়ি গৈ থাকিলে বিশ্বাস বাঢ়ি গৈ থাকিব আপোনাৰ আনন্দ বাঢ়ি গৈ থাকিব যীশুৰ লগত আপুনি আনন্দ হৈ থাকিব প্ৰেজ দ্য লৰ্ড যীশুৰ লগত থকা মানুহবিলাক সদায় আনন্দ থাকিব লাগে বুলি কৈছে আৰু প্ৰাৰ্থনাৰ উত্তৰ পালে আনন্দ আহে যেতিয়া হান্নাই প্ৰাৰ্থনা কৰিলে ঈশ্বৰ মোক সন্তান দিয়ক আৰু প্ৰথম সামুৱেল 2:1 হান্নাই প্ৰাৰ্থনা কৰি আছে ঈশ্বৰে মোক নিহ বেটিৰ তেওঁলৈ দৃষ্টি কৰিলে বুলি কৈছে আৰু হান্নাই কৈছে মোৰ জীৱনত আনন্দ আহিলে বুলি কৈছে প্ৰেজ দ্য লৰ্ড সঁচাকে যেতিয়া আমাৰ জীৱনত আনন্দ আহে কেতিয়া আহে যেতিয়া প্ৰাৰ্থনাৰ উত্তৰবিলাক আহিলো আনন্দ আহে প্ৰেজ দ্য লৰ্ড যেতিয়া শয়তান খেদি দিব পাৰিলে আনন্দ আহে ওৱাও যীশুৰ নামত মই কৰিব পাৰিছো কেতিয়াবা যীশুৰ নামত বেমাৰীবিলাকক প্ৰাৰ্থনা কৰি দিলে বেমাৰীবিলাক ভাল হৈ গ'লে আনন্দ এটা আহে প্ৰেজ দ্য লৰ্ড যীশুৰ নামত ফাষ্টিং ললো প্ৰাৰ্থনাত ঘণ্টা ঘণ্টা বিতালো
এই কাৰণে আজি মই তাৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়াৰ লগে লগে সি চাংগাই হৈ গ'ল। প্ৰেজ দ্য লৰ্ড।